নমস্কাৰ মই প্ৰিয়াংকৈ আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ দিছে। কাৰণ তোমালোকৰ যি একাদশ শ্ৰেণীৰ ষ্টুডেণ্ট আছিলা তেওঁলোকৰ 3খনমান পেপাৰ ইতিমধ্যে হোৱা নাছিলে। পেপাৰসমূহ লিক হোৱাৰ ফলত কি হৈছে পেপাৰসমূহ পাতিব পৰা নাছিলে আৰু সেয়েহেতু তোমালোকৰ পেপাৰসমূহ পাছুৱাই অনা হৈছিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে এটা চিন্তা চৰ্চা কৰিছে যে তোমালোকৰ যি একাদশ শ্ৰেণীৰ ষ্টুডেণ্টসকল আছিলা যিসকল ষ্টুডেণ্ট একাদশ শ্ৰেণী আছিলা তেওঁলোকক দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কেনেদৰে কৰাই দিব পাৰি তাক লৈ শিক্ষা বিভাগৰ লগত তেওঁলোকে চিন্তা চৰ্চা অব্যাহত ৰাখিছে। গতিকে খুব সম্ভৱ কম সময়ৰ ভিতৰত তোমালোকক এই কথাটো অৱগত কৰিব। তোমালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই কথা অসমৰ মুখ্যমন্ত্ৰীজনে অৱগত কৰিছে। কাৰণ তোমালোকৰ আগন্তুক তোমালোকৰ যি HS এক্সাম ইতিমধ্যে খুব সম্ভৱ 7-8 মাহৰ ভিতৰৰ পাছতেই তোমালোকৰ যি HS এক্সামসমূহ ফাইনেল এক্সামসমূহ হ'ব। তোমালোকৰ যি দ্বাদশ শ্ৰেণী তোমালোকৰ জীৱনৰ এক প্ৰত্যাহ্বান বুলি ক'ব লাগিব, জীৱনৰ এক মাপকাঠি তোমালোকৰ সেই চাৰ্টিফিকেটখনে তোমালোকৰ নিৰ্ণয় কৰে। গতিকে তোমালোকৰ একাদশ শ্ৰেণীতো তোমালোকক যদি অতি সোনকালে যদি উত্তীৰ্ণ কৰি দিব পাৰে তোমালোকে দ্বাদশ শ্ৰেণীত পঢ়িবলৈ অলপ অধিক সময় পাবা। গতিকে এই কথাবিলাক চিন্তা চৰ্চা কৰিয়ে তোমালোকক একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ খুব সম্ভৱ এক্সাম নিদিয়াকৈ তোমালোকক উত্তীৰ্ণ কৰাই দিয়াৰ কথা চিন্তা কৰি আছে আৰু সেই কথাটো তোমালোকে অতি সোনকালে অৱগত হ'বা। গতিকে এটা ভাল খবৰ বুলিয়ে ক'ব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তোমালোকে দ্বাদশ শ্ৰেণীটো ভালদৰে পঢ়িবা আৰু তোমালোকক উত্তীৰ্ণ কৰিলে তোমালোকে দ্বাদশ শ্ৰেণীটো ভালদৰে পঢ়ি ভালদৰে HS এক্সাম যি তোমালোকৰ ফাইনেল এক্সাম ভালদৰে এটা মাৰ্কছ পাবলৈ সক্ষম হ'বা। গতিকে এই কথাটো তোমালোকৰ বাবে এটা ভাল চিন্তা কৰিছে। আৰু দ্বিতীয়টো কথা ক'ব বিচাৰোঁ যে যিসকল কৃষক সমাজ যি আমাৰ কৃষক সমাজ আছে কৃষক সমাজৰ উদ্দেশ্যে দুটামান ভাল খবৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে দিছে। ইতিমধ্যে আমাৰ প্ৰথমে আমি যদি লক্ষ্য কৰোঁ ধানৰ কথা ক'ব বিচাৰোঁ। ধানৰ আমাৰ 1 কুইণ্টেলত আমি 600 টকা 700 টকাৰ পৰা আমাৰ আহি এতিয়া আমাৰ কিমান 1800 পৰা আহি আমাৰ কিমান পাইছেগৈ 2250 টকালৈ পাইছে বা 2350 টকালৈ পাইছে যদি আমি চৰকাৰক আমি ধানসমূহ বিক্ৰী কৰোঁ। এতিয়া আমাৰ কি কৰিছে অসমৰ মুখ্যমন্ত্ৰীজনে আমাৰ যিসকল কৃষক আছে অসমীয়া কৃষক আছে কৃষকসকলৰ উদ্দেশ্য আগত ৰাখি ধানৰ মূল্য আৰু আমাৰ 200 টকা বৃদ্ধি কৰি দিছে। অৰ্থাৎ এতিয়া আমাৰ ধানৰ 1 কুইণ্টেলৰ মূল্য 2550 টকালৈ কৰি দিছে। যদি আমি ধানসমূহ আমি যদি বিক্ৰী কৰোঁ চৰকাৰক তেতিয়া আমাৰ কি হ'ব 2550 টকালৈকে আমাৰ কৃষক সমাজে লাভ কৰিব। এটা ভাল খবৰ বুলি ক'ব বিচাৰোঁ। যদি আমাৰ মিলতো বিকে তেতিয়াও কি হ'ব 2550 টকা সেই আমাৰ কৃষকসকলে আমাৰ যিসকল দৰিদ্ৰ কৃষকসকলে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই উদ্দেশ্য আগত ৰাখি যি আমাৰ সৰিয়হ খেতিৰ ওপৰতো আমাৰ অসম চৰকাৰ কৃষকসকলৰ বাবে এটা সকাহ দিছে বুলি ক'ব বিচাৰোঁ। পোনপ্ৰথমে আমাৰ 4950 টকা আছিলে আমাৰ সৰিয়হ খেতিৰ ক্ষেত্ৰত, এতিয়া আমাৰ 5450 টকালৈকে সৰিয়হ খেতিৰ দাম সৰিয়হৰ যি কুইণ্টেলৰ দাম বৃদ্ধি কৰি দিছে। গতিকে ভাল খবৰ বুলি ক'ব বিচাৰোঁ। অসমমন্ত্ৰী জনাই প্ৰতিটো সময়ত আমাৰ অসমৰ কৃষকসকলেই হওক বা আই মাতৃসকলেই হওক বা প্ৰতিটো ক্ষণতে কি হৈছে এটা ভাল সিদ্ধান্তসমূহ ল'বলৈ সক্ষম হৈছে আৰু তাৰ বাবে কি হৈছে আমাৰ অসম চৰকাৰক প্ৰতিটো ক্ষণতে আমি শলাগিবলগীয়া বিষয় আৰু এই উদ্দেশ্য আগত ৰাখি বহুত ধৰণৰ কাম অব্যাহত ৰাখিছে। আৰু আমিতো দেখিছোঁ মহিলা যি উদ্যমিতা আঁচনি প্ৰতিগৰাকী গোটৰ মহিলাই 10,000 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে নিৰ্দিষ্ট ধৰণে তেওঁলোকে নিজক আত্মনিৰ্ভৰ হিচাপে গঢ় দিবৰ বাবে তেওঁলোকক 10,000 টকাকৈ দিব আৰু এই 10,000 টকাই তেওঁলোকে যদি কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয় আকৌ তেওঁলোকক নেক্সট 25,000 টকা দিবলৈ সক্ষম হ'ব। আৰু এই 25,000 টকাই যদি তেওঁলোকে আৰু যেতিয়া ভাল কাম কৰিবলৈ সক্ষম হয় আকৌ নেক্সট 50,000 টকাও তেওঁলোকক দিবলৈ চৰকাৰ এখনে কি হ'ব আগবাঢ়ি আহিছে। গতিকে এটা ভাল পদক্ষেপ আমাৰ অসম চৰকাৰখনে লৈছে আৰু প্ৰতিটো সময়তে আমাৰ কি হৈছে আমাৰ মুখ্যমন্ত্ৰীজনে ভাল পদক্ষেপ লৈ আহিছে। আৰু এটা কথা বহুতে ষ্টুডেণ্টে ভাবি আছিলে যে DME এক্সাম ইতিমধ্যে আমাৰ DME এক্সামসমূহ হৈ গৈছে 30 মাৰ্চ তাৰিখে যিসকলৰ DME এক্সাম হৈ গৈছে তেওঁলোকৰ উদ্দেশ্যত অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে আমি হয়তো দেখা পাইছোঁ এই ডেৰিতে হওক বা যিকোনো ধৰণৰ এক্সামৰ ক্ষেত্ৰত OMR চিট তোমালোকৰ ডাউনলোড কৰাৰ ব্যৱস্থা ইতিমধ্যে কৰি দিছে আৰু সেই ক্ষেত্ৰতো আমাৰ স্বাস্থ্য বিভাগৰ লগত তেওঁ কথা পাতিছে যে আমাৰ যি স্বাস্থ্য বিভাগৰ যিসমূহ এক্সাম হৈ গৈছে যি DME এক্সাম হৈ গৈছে তাৰ ক্ষেত্ৰতো তেওঁলোকে OMR চিট আৰু এনচাৰ কিৰ ব্যৱস্থা তেওঁলোক কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে। আমাৰ ষ্টুডেণ্টসকল যিসকল কেণ্ডিডেটসকলক আশ্বাস প্ৰদান কৰিছে। কাৰণ আমাৰ প্ৰতিটো এক্সামে আমাৰ অসম চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে কৰিবলৈ গৈ আছে। তেনে ক্ষেত্ৰত কেতিয়াও পাছ পৰি ৰোৱা নাই।
গতিকে এনচাৰ কিসমূহ DME এক্সামৰ ক্ষেত্ৰতো অসম মুখ্যমন্ত্ৰীজনে কৈছে যে DME এক্সামৰ ক্ষেত্ৰতো এনচাৰ কি আৰু যি অমাৰ্কশ্বিট তেওঁলোক ডাউনলোড কৰিব পাৰিব গতিকে এটা ভাল খবৰ যিসকল কেণ্ডিডেটে DME এক্সাম দিছিলে গতিকে এটা কথাই ক'ব লাগিব যে আমাৰ এই অসম চৰকাৰখনে স্বচ্ছ আৰু নিকাভাৱে সকলো কাম কৰিবলৈ গৈ আছে আৰু সকলো কাম কৰি আছে আমাৰ অসম মুখ্যমন্ত্ৰীজনে প্ৰতিটো ক্ষণত স্বচ্ছ আৰু নিকাভাৱে আগবাঢ়ি গৈছে আৰু এক সফল অসম গঢ়াৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই নিছে আৰু তেনেদৰে আগবঢ়াই নিব বুলি মই ভাবিছোঁ তাৰে কামনা কৰি আজি মই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় অসম